নমস্কাৰ এক বিশেষ খবৰলৈ আহিছোঁ গোলাঘাটত এগৰাকী মহিলাই সম্পূৰ্ণ এসপ্তাহৰ বাবে বহিছে সমাধি ভগৱানৰ ওপৰত মহিলাগৰাকীৰ আছে প্ৰবল আস্থা অন্ধবিশ্বাসৰ বলি হৈ মহিলাগৰাকীয়ে সোমবাৰৰ পৰা 7 দিনৰ বাবে অনাহাৰ ব্ৰত আৰম্ভ কৰিছে আনফালে ৰাইজৰ মহিলাগৰাকীৰ এনে পদক্ষেপলৈ গভীৰ আস্থা প্ৰকাশ কৰাক লৈ এতিয়া বিমূৰত পৰিছে গোলাঘাট জিলা প্ৰশাসন বিভাগ গোলাঘাট জিলাৰ অন্তৰ্গত উখাগৰঙা চাহ বাগিচাত এগৰাকী মহিলাই সোমবাৰৰ পৰা বহিছে সমাধিত কিন্তু কিয় এয়া এক বিশেষ প্ৰশ্ন অন্ধবিশ্বাসৰ বলি হৈছে নেকি বাৰু এইগৰাকী মহিলাই গোলাঘাট জিলাৰ উখাগৰঙা চাহ বাগিচাত এটা মন্দিৰত বহু দূৰণিৰ পৰা আহে ভক্তপ্ৰাণ স্থানীয় ৰাইজে জনোৱা মতে আৰোগ্য তথা কামনা সিদ্ধি লাভৰ বাবে বহুতো লোকৰ সমাগম ঘটে এই মন্দিৰত বহু লোকৰ মনোকামনা পূৰণ হোৱাৰ লগতে আৰোগ্য লাভ কৰাৰ বাবে বিখ্যাত হোৱা এই মন্দিৰটো চোৱা চিতা কৰা আইগৰাকীয়ে মংগলবাৰৰ পৰাই মন্দিৰ বন্ধ কৰি 7 দিনৰ বাবে সমাধিত বহা বুলি জানিব পৰা গৈছে এতিয়া মহিলাগৰাকীৰ এনে পদক্ষেপলৈ সোমবাৰৰ পৰা এনে অনশন গ্ৰহণ কৰাক লৈ চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন 7 দিনৰ বাবে অনাহাৰে মানুহগৰাকী সমাধিত থকা যিকোনো অঘটন আশংকাত প্ৰশংসা চিন্তিত হৈছে যদিও আস্থা ৰক্ষাৰ বাবে ৰাইজৰ অনুৰোধ কৰাত যিকোনো মুহূৰ্তত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে এসপ্তাহৰ কাৰণে সময় পৰিছে বুলি কৈছে তেওঁলোকৰ বিশ্বাস যে কোনো প্ৰশাসনৰ মানুহ নালাগে কোনো আপোনালোকে যিটো খবৰটো পাইছে এগৰাকী মহিলা সোমাই আছে তেওঁৰ মানে লাইফৰ কথা আছে আপোনালোকে আহিছে কেনেদৰে সঁহাৰি পাইছে আৰু কেনেকৈ মানুহজনী ৰেস্কিউ কৰিব বুলি ভাবিছে সেইটো আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লগত কথা পাতিছোঁ হয় আৰু আমাৰ আচাৰ গ্ৰুপৰ লগত কথা পাতিছোঁ ৰাইজৰ লগতো কথা পাতিছোঁ বাগান অথৰিটিৰ লগতো আমি কথা পাতিছোঁ আৰু উপায়ুক্ত মহোদয়ে মোক নিৰ্দেশ দিছিল তেখেতৰ নিৰ্দেশ মই আহিছোঁ আমি চাওঁ মানুহগৰাকী কেনেকৈ জীৱনৰ নিৰাপত্তাটো আমি সুৰক্ষিত কৰিব পাৰোঁ সেইখিনি কথা আমি ভাবি আছোঁ আৰু ইতিমধ্যে আমাৰ মেডিকেল টিমো আহিছে আমাৰ মাজত আলোচনা হৈ আছে আৰু নিশ্চয় এটা ভালেই হ'ব বুলি কিবা আপোনালোকে খোলা ব্যৱস্থা কৰিব নেকি আমি এইটো চিন্তা কৰি আছোঁ কথা পাতিছোঁ পাব্লিকৰ লগত ৰাইজৰ লগত যিহেতু এইটো এটা আধ্যাত্মিক কথা ইয়াত যিহেতু মানুহৰ জীৱনৰ কথা জড়িত আছে সেই গোটেইখিনি কথা আমি আলোচনা কৰি আছোঁ চাওঁচোন আমি কি কৰিব পাৰোঁ ঠিক আছে মানুহগৰাকী লাইফক লৈ মেলি কি বুলি ধৰিব আপোনালোক চাওক একচুৱেলি চাহ জনগোষ্ঠীৰ মানুহবিলাক আপোনালোকে জানেই যে আধ্যাত্মিকতাৰ ওপৰত বা ভগৱানৰ ওপৰত বুলি ক'লে এটা গভীৰ বিশ্বাস আৰু গভীৰ সম্পৰ্ক বুলি চবেই জানে এনেস্থলত তেখেতলোকৰ নিজৰ বাসগৃহত অৱস্থিত থকা এটা মন্দিৰত এগৰাকী মহিলাই ইতিমধ্যে তেওঁ নিজকে দৰ্জা বন্ধ কৰি পেলাই আছে আৰু তেওঁ কৈছে যে 7 দিনৰ মূৰৰ পিছত তেখেতে ওলাই আহিব কিন্তু এনেস্থলত আমি এটা কথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা ক'ব বিচাৰোঁ বা ৰাইজক আহ্বান জনাইছোঁ বা তেওঁলোকৰ ঘৰৰ পৰিয়ালবৰ্গৰ লগত আলোচনা কৰিছোঁ যে সেইগৰাকী মহিলাৰ জীৱনৰ সুৰক্ষাৰ খাতিৰতো আমি চিন্তা কৰিছোঁ আৰু ইতিমধ্যে আমি প্ৰশাসনক যোগাযোগ কৰি এই বিষয়টো অৱগত কৰাইছোঁ আৰু প্ৰশাসন ইতিমধ্যে আহিছে আৰু তেখেতলোকৰ পৰিয়ালবৰ্গৰ লগত ইতিমধ্যে আলাপ আলোচনা কৰিছে আলাপ আলোচনা কৰাৰ পিছত আমি এটাই আশা কৰিম যে ৰাইজৰ আৰু তেখেতলোকৰ পৰিয়ালৰ আধ্যাত্মিকতা আৰু তেওঁলোকৰ যিটো ভগৱানৰ প্ৰতি তেওঁলোকৰ যিটো বিশ্বাস তাত কোনো ধৰণৰ আঘাত নহনাকৈ সেই মানুহগৰাকীও যাতে সুস্থ হৈ থাকে আৰু তেওঁৰো যাতে প্ৰাণ ৰক্ষা হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰশাসনক পৰিয়ালৰ লোকে যদি বাধা প্ৰদান কৰে বা পিছত যদি কিবা এটা ভগৱানে নকৰে কিবা এটা অঘটন এটা হয় কি হ'ব সেই পৰ্যায়লৈকে এতিয়া আমি চিন্তা কৰা নাই ইতিমধ্যে আমি আলাপ আলোচনা কৰিহে আছোঁ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত আলাপ আলোচনা কৰিছে প্ৰশাসনো কৰিছে এই বিষয়টো ইতিমধ্যে এই জাষ্ট আৰম্ভ হৈছেহে গতিকে পৰৱৰ্তী সময়ত নিশ্চয়কৈ তেখেতলোকৰ পৰিয়ালবৰ্গই এই বিষয়বস্তুটো চিন্তা কৰিবই কাৰণ আমি কাৰোবাক জোৰ জুলুমকৈ তেখেতলোকৰ আস্থাৰ ওপৰত আঘাত সনাকৈ কাম কৰাটো আমাৰ কাৰণেও অসুবিধা সেইটো কথা কাৰণ এগৰাকী মহিলা 7 দিন ধৰি যদি নোখোৱা মিলাকে এটো পানী নোখোৱাকৈ যদি থাকিব পাৰিব যে আপুনি কি বুলি ভাবে আপুনি এইটোতো চিন্তনীয় বিষয় হয় আমি চিন্তিত সেইকাৰণে আজি ইয়াত উপস্থিত হৈছোঁ আৰু পৰিয়ালবৰ্গৰ লগত আমি আলাপ আলোচনা কৰি প্ৰশাসনৰ লগত এইটো কাৰণে জড়িত কৰিব বিচাৰিছোঁ কাৰণ প্ৰশাসনৰ অবিহনে কোনো এখন কাম হ'ব নোৱাৰে গতিকে প্ৰশাসনৰ মানুহে তেওঁলোকৰ লগত আলোচনা কৰি আছে আমিও আহ্বান জনাইছোঁ
যাতে আস্থাটো কোনো ধৰণে আঘাত নহনাকৈ যাতে সেই মানুহগৰাকীৰ জীৱনটো সুৰক্ষিত হয় ইয়াকে আমি ভাবোঁ। পূৰ্বতেও এনেকৈ হৈছিলে নে আজি এইবাৰ প্ৰথম? এইটো প্ৰথম হৈছে। কোন বাগান এখন? এই উষা চাহ বাগিচা গোলাঘাট। কিমান 7 নম্বৰ লাইন? 7 নম্বৰ লাইন। ঠিক আছে বাৰু। মানুহগৰাকী লাইফক লৈ মেলি কি বুলি ধৰিব আপোনালোক? চক একচুৱেলি গোলাঘাটৰ এই খবৰটোৰে সৈতে ষ্টুডিঅ' মজিয়াৰ পৰা মনিষা শৰ্মা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।